হয় বৰ্তমান মই উপস্থিত আছোঁ নগাঁও জিলাৰ বহমপুৰৰ ১ নম্বৰ ঘুগৰ গাঁৱত। ইয়াত এগৰাকী ৮০ৰ ঊৰ্ধ্ব ককাই দেখুৱাইছে কৰ্ম উদ্যমিতাৰ এক সুন্দৰ নিদৰ্শন। মই মোৰ সহযোগীগৰাকীক পৰিৱেশ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া হৈছে বহমপুৰৰ ঘুগৰ গাঁৱৰ এক দৃশ্য। ইয়াত এগৰাকী ককাই সকলো ধৰণৰ খেতি কৰি কৰ্ম উদ্যমিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। ফুলকবিয়ে হওক বা বন্ধাকবিয়ে হওক, বগৰীৰ খেতিয়ে হওক, মই দেখুৱাই আছোঁ এয়া বগৰী খেতি। এয়া বগৰী, আচলতে বিভিন্ন জাতৰ ইয়াত বগৰী তেওঁ লগাইছে, লগতে নেমু খেতি, সমগ্ৰ খেতিয়ে তেখেতে এই যি খেতিডৰা আছে খেতিডৰাত তেখেতে কৰিছে। মই দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ, সকলো ধৰণৰ খেতি। এই ৮০ বছৰ বয়সতো কিন্তু তেখেতে সুন্দৰভাৱে কৰ্ম উদ্যমিতাৰ এক সুন্দৰ নিদৰ্শন যি যুৱ প্ৰজন্ম আছে, যুৱ প্ৰজন্মক দেখুৱাই আছে। মই পোনে পোনে ককাগৰাকীৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। হয় ককা, আপোনাৰ পৰিচয়টো দিব। হয়, নমস্কাৰ। মোৰ নাম বলিন বৰা। মই ১ নং ঘুগৰ গাঁৱৰ বাসিন্দা। কিমান বছৰৰ পৰা এই ধৰণে আপুনি খেতি কৰি আহিছে? এইটো মই আপোনাৰ ২৫ বছৰমান হৈ গ'ল আৰু। হয়, এই কি খেতি আপুনি এই খেতিডৰাত কৰে? এই মাটিডৰাত খেতি আপোনাৰ বিভিন্ন জাতৰ আছে। আপোনাৰ কবি আছে, আপোনাৰ লাও আছে, আম আছে, ১২মহীয়া আম আছে, তামোল আছে, পাণ আছে, বগৰী আছে। বগৰী মোৰ ২ বিঘা মাটিত বগৰী আছে। আৰু তাৰপিছতে আলু খেতি কৰোঁ, পিঁয়াজ কৰোঁ, নেমু টেঙা আছে। নেমু টেঙাটো আপোনাৰ ১০০-১৫০ জোপা নেমু টেঙা আছে। আপোনাৰ এতিয়া বয়স কিমান হৈছে? বয়সটো মোৰ এতিয়া আপোনাৰ ধৰি লওক ৮০ বছৰ ৮১ মান হৈছেগৈ। তথাপিও কিন্তু আপুনি কৰ্ম কৰিয়ে আছে। হয়, এনেকৈ নকৰিলে যে মোৰ একো নাই, ইনকম নাই আৰু। কিন্তু মই মানে আপোনাৰ ধৰি লওক এই চেনেলৰ দ্বাৰা আপোনালোকৰ ওচৰত মই এটা অনুৰোধ জনাওঁ, যাতে মই ইয়াত মোৰ হাতী আৰু বান্দৰে বেছি উৎপাত কৰে। নহ'লেতো মোৰ হাতী আৰু বান্দৰ যদি নাথাকিলেহেঁতেন মোৰ ২ লাখ ১.৫ লাখ টকা ইনকম হয় বছৰি। কিন্তু ইয়াতে মাজতে আহি পেলাই আপোনাৰ এই টৰ্চ লাইট দি থৈ গ'ল, কিন্তু মোক টৰ্চ লাইট এটা নিদিলে। আৰু লগতে আপোনাৰ ধৰি লওক এটা চ'লাৰ লাইট এটা লাগিছিলে, কিন্তু মোক চ'লাৰ লাইটটো নিদিলে। গতিকে মই মহোদয়ৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আবেদন কৰিছোঁ যাতে মোক খুব সোনকালে যদি টৰ্চ লাইট এটা দিয়ে, তেতিয়াহ'লে মই বহুত উপকৃত হ'ম। বান্দৰ, আপুনি এটা কথা ক'লে যে বান্দৰ, আচলতে বান্দৰৰ কাৰণে বহু অসমীয়া মানুহৰ বহু মাটি আছে, কিন্তু সেই মাটিসমূহ কিন্তু সঠিকভাৱে লগাব পৰা নাই, খেতি কৰিব পৰা নাই, একমাত্ৰ বান্দৰৰ কাৰণে। কি ক'ব এই বিষয়ে? বান্দৰটো মানে ধৰি লওক মই দিনটো থাকোঁ। আপোনাৰ ৰাতিপুৱা ৫টা বজাৰ পৰা মই আপোনাৰ গধূলি ৬টা বজালৈকে মই দিনটো ইয়াতে থাকোঁ, ইয়াতেই ভাত খাওঁ, ইয়াতেই চাহ খাওঁ। মই ইফালে সিফালে কেনিও নাযাওঁ। গতিকে মোক যদি উপায়ুক্ত মহোদয়ে যদি মোক পাৰিলে এটা যদি টৰ্চ লাইট দিয়ে, তেতিয়াহ'লে মই কিছু উপকৃত হ'ম। আৰু এটা কথা সুধিম যে আপুনি চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছে? হয়, চৰকাৰৰ ফালৰ পৰা সুবিধা পাইছোঁ। মোক এটা চ'লাৰ দিছে ৭,৩৪,০০০ টকাৰ। তাৰপিছতে স্প্ৰিংকলাৰ দিছে, পাইপ পানী মানে ধৰি লওক মই দিব নালাগে, চকুৰি নিচিনা ঘূৰি থাকে। তাৰ বাহিৰে সাৰ চাৰবিলাক দিয়ে, মেডিচিন কিছুমান দিয়ে এগ্ৰিকালচাৰে, কিছুমান দিছে চৰকাৰে। আপুনি অকলে খেতিডৰাত লাগি থাকে নে আৰু কোনোবাই সহযোগ? নাই, আপোনাৰ ধৰি লওক মোৰ কামলা ২টা থাকে আৰু মোৰ ল'ৰা এটা সেইটোও থাকে। এতিয়া তেওঁলোক গুচি গ'ল খাবলৈ, গতিকে এতিয়া নাহে আৰু, আকৌ কাইলৈ আহিব। যুৱ প্ৰজন্মক আপুনি কি ক'ব? যুৱ প্ৰজন্মক মই মানে এইটোৱে অনুৰোধ কৰিছোঁ যে তেওঁলোকো আহক, দলে বলে আহি পেলাই খেতিটো কৰক, কৰিলে উপকৃত হ'ব। চাকৰিতকৈ বেছি ধন আছে ইয়াত আপোনাৰ ধৰি লওক ভালকৈ যদি কবি এডৰা কৰিলে একেবাৰে কমত আপোনাৰ ধৰি লওক ৩ মাহত একেবাৰে কমত ৩০-৪০ হাজাৰ টকা পায়। গতিকে কষ্টটো আছে, কষ্ট নকৰিলেতো নাপায়। গতিকে মই এতিয়া এই অৱস্থা, আৰু মই মানে কঁকালটো মোৰ বেকা, মই একদম ফিটিং হৈ খোজ কাঢ়িব নোৱাৰোঁ। তথাপিতো মই বহি খন্তি মাৰি কাম কৰি থাকোঁ। হয়, নিশ্চয়কৈ এয়া আছিল এগৰাকী ৮০ৰ ঊৰ্ধ্বৰ ককা, যিগৰাকী ককাই আচলতে কৰ্ম উদ্যমিতাৰ এক সুন্দৰ নিদৰ্শন যুৱ প্ৰজন্মৰ ওচৰত দাঙি ধৰিছে। মই আকৌ এবাৰ পৰিৱেশটো দেখুৱাই আছোঁ। এইদৰে আচলতে কবি খেতি, এয়াই হওক কবি খেতিয়ে হওক বা ধনিয়া খেতিয়ে হওক বা তৰমুজ খেতিয়ে হওক, বগৰী খেতিয়ে, সকলো ধৰণৰ খেতি এই ঠাইটুকুৰাত তেওঁলোকে কৰিছে। নেমুৰ বাগান আছে, সকলো ধৰণৰ খেতি কৰিছে। ককাই এটা কথা উল্লেখ কৰিছে যে বান্দৰৰ যি এটা সমস্যা, বিশেষকৈ বান্দৰৰ সমস্যাৰ কাৰণে বহু অসমীয়া যুৱক যুৱতীয়ে হওক বা অসমীয়া মানুহে হওক বা তেওঁলোকৰ মাটিসমূহ পেলাই থ'বলগীয়া হৈছে, কিয়নো বান্দৰৰ প্ৰকোপত
আচলতে এই অসমীয়া যি লোকসকল আছে তেওঁলোকৰ মন পচন্দৰ যি খেতি সেই খেতিসমূহ কৰিব নোৱাৰে। ককাই এটা কথা কৈছে যে বান্দৰৰ পৰা কিছু পৰিত্ৰাণ পালে হয়তো অসমীয়া যুৱকসকলে তেওঁলোকৰ পেলাই থোৱা মাটিসমূহত খেতি কৰি স্বাৱলম্বী হ'ব পাৰিব। আৰু ককাৰ যি এই কৰ্ম উদ্যমিতাই যুৱকসকলক যথেষ্টখিনি প্ৰভাৱিত কৰি আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।